হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2025 কোম্পানী প্ৰাইভেট জবছ নিউ প্ৰাইভেট জবছ ইন আছাম। তো এই এডটো মই কেৱল ইনফৰমেশ্যনৰ কাৰণেহে শ্বেয়াৰ কৰিছোঁ। যেতিয়া আপোনালোকে আবেদন কৰিব নিজে বা ভালদৰে ভেৰিফিকেশ্যন কৰি পোষ্টটোৰ কাৰণে যদি আগ্ৰহী হয় আবেদন কৰি ল'ব। পিছত আবেদন কৰাৰ পিছত যদি কিবা প্ৰব্লেম হয় তাৰ বাবে মোক দায়ী কৰিব নোৱাৰিব। তো নিজে আবেদন কৰাৰ আগত ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি বহুকেইটা ভাল পোষ্ট মুকলি কৰা হৈছে। অসমৰ প্ৰাইভেট জব মুকলি কৰিছে। যদি আপোনালোকে প্ৰাইভেট ছেক্টৰত এতিয়াও জব বিচাৰি আছে তো আপোনালোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে 8 পাছৰ পৰা ষ্টাৰ্ট, হায়াৰ ছেকেণ্ডেৰী পাছ, BA পাছলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্ট নিড কোম্পানী নিউ ভেকেঞ্চি। কোম্পানীৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰা হৈছে। জেণ্ডাৰ মেল আৰু ফিমেল দুয়োসকলে এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। পোষ্টসমূহ মুকলি কৰা হৈছে পেকেজিং, বাৰকোড স্কেনিং, ছুপাৰভাইজাৰ, ইলেক্ট্ৰিচিয়ান, মেচিন অপাৰেটৰ আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ বিভাগত। ইয়াৰ কাৰণে চেলাৰী 14,500ৰ পৰা 26,500 টকা পৰ্যন্ত আপোনালোকক প্ৰতিমাহে দৰমহা দিয়া হ'ব। ইয়াতে মেনশ্যন কৰা হৈছে। শিক্ষাগত অৰ্হতা এই পোষ্টসমূহৰ কাৰণে 8 পাছৰ পৰা BA পাছলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। এজ লিমিট 18ৰ পৰা 55 ইয়াৰ্ছলৈকে বিচাৰিছে। জব লোকেশ্যনটো হৈছে গুৱাহাটী। লাষ্ট ডেটটো মেনশ্যন কৰা হৈছে নৱেম্বৰৰ 5 তাৰিখলৈকে ইয়াৰ লাষ্ট ডেট দিয়া হৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব। আবেদন কৰিবৰ কাৰণে কণ্টেক্ট নম্বৰ দিয়া হৈছে 8822932138। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে এই পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ভেৰিফাই দিছ জব বিফৰ এপ্লাইং। তো পোষ্টকেইটা আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। ভেৰিফিকেশ্যন কৰিহে পোষ্টকেইটাৰ কাৰণে আবেদন কৰিব। তো লাষ্ট ডেটটো নৱেম্বৰ 5 তাৰিখলৈকে দিয়া হৈছে। পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেণ্ট হিয়াৰিং দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেড, হেঙেৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটী। তো এই পোষ্টটো মুকলি কৰা হৈছে দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত হেঙেৰাবাৰী ৰোড, গণেশগুৰি, গুৱাহাটীত পোষ্টটো মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ HR এক্সিকিউটিভ বিভাগত পোষ্টটো মুকলি কৰিছে। শিক্ষাগত অৰ্হতা MBA PGDM ইন HR মেনেজমেণ্ট কৰা কোৱালিফিকেশ্যন বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ৰেলিভেণ্ট ফিল্ডৰ ওপৰত। ফ্ৰেছাৰ কেন অলছ' এপ্লাই। তো এই পোষ্টকেইটাৰ কাৰণে যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব। চেলাৰী নিগেটিবল। পোষ্টকেইটা কৰাৰ বাবদ কিমান টকাকৈ দৰমহা দিয়া হ'ব ইয়াতে মেনশ্যন কৰা হোৱা নাই। যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী পাই যাব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। আৰু এই পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 8822660926 এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ইমিডিয়েট জইনাৰ প্ৰিফেড। যোনসকলে ইমিডিয়েট জইনিং কৰিব তেওঁলোকে প্ৰিফেড পাই যাব। লাষ্ট ডেট দিয়া হৈছে 15 অক্টোবৰলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, গৰৈমাৰী, কামৰূপ। পোষ্টটো মুকলি কৰা হৈছে কামৰূপ ডিষ্ট্ৰিক্টত থকা গৰৈমাৰী ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ফালৰ পৰা। ইয়াতে ইংলিছ, ইকনমিক্স, আছামিজ এণ্ড বিজনেছ ষ্টাডিজ পঢ়াব পৰাকৈ ফেকাল্টি ৰিকুৱেট মুকলি কৰা হৈছে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীখনৰ ফালৰ পৰা। ইংলিছ, ইকনমিক্স, আছামিজ আৰু বিজনেছ ষ্টাডি। তো এই গোটেইকেইটা ছাবজেক্ট পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰিছে। আৰু ইয়াৰ কাৰণে যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে আপোনালোকে PG ইন ৰেছপেক্টিভ ছাবজেক্টত পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব।
salary negotiable with free hostel facilities and yearly 10% increment তো আপোনালোকে দৰমহা কিমান টকা পাব এতে মেনশন কৰা হোৱা নাই কিন্তু যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি দিয়া হ'ব ইয়াৰ লগতে হোস্টেলৰ যিসমূহ ফেসিলিটি তো গুটি ফেসিলিটি আপোনালোকে ফ্ৰী কে পাই যাব ইয়াৰ লগতে প্ৰতি বছৰি 10% কৈ আপোনালোকৰ দৰমহাটো ইনক্ৰিজমেন্ট কৰা হ'ব কন্টাক্ট নম্বৰ দুটাকৈ দিয়া হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় 95771 4277 আনটো হৈছে 94016 3572 এই নম্বৰ দুটা যোগাযোগ কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি লব পাৰিব লগতে পোষ্টৰ বিষয়ে যদি এড কৰি আৰু কিবা জানিব বিচাৰে নম্বৰ কেটা যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি লব পাৰিব মেইল দিয়া হৈছে মেইলত আপোনালোকৰ আপডেটেড বায়োডাটা এখন সেন্ড কৰিও এই পোষ্টৰ কাৰণে আবেদন কৰি লব পাৰিব লাষ্ট ডেট 18 অক্টোবৰলৈকে দিয়া হৈছে পোষ্টটো যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব পোষ্টসমূহ আবেদন কৰাৰ আগত নিজে ভালদৰে ভেৰিফিকেশন কৰি লব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে Required computer maths teacher for Assam Valley School, Birubari, Guwahati 16. তো পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী বিৰুবাৰীত থকা আসাম ভেলী স্কুলৰ ফালৰ পৰা ইয়াতে কম্পিউটাৰ আৰু মেথছৰ টিচাৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে যদি কোনোবা ইন্টাৰেষ্টেড হয় কন্টাক্ট নম্বৰ দুটাকৈ দিয়া হৈছে 9101783577 আনটো হৈছে 9864097347 এই নম্বৰ দুটা যোগাযোগ কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি লব পাৰিব লগতে পোষ্টৰ বিষয়ে যদি এড কৰি আৰু কিবা জানিব বিচাৰে এই নম্বৰত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি লব পাৰিব লাষ্ট ডেট দিয়া হৈছে 16 অক্টোবৰলৈকে পোষ্টটো যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সিচুৱেচন ভেকেন্ট কাৰ ফাৰ্ম ইন গুৱাহাটী অডিট এসিস্টেন্ট উইথ মিনিমাম কোৱালিফিকেশন বিকম ক্যান্ডিডেট হেভিং গুড একাডেমিক ৰেকৰ্ডছ এণ্ড 3 year এক্সপেৰিয়েন্স উইল বি প্ৰিপেয়াৰ্ড তো এই পোষ্টটো মুকলি কৰা হৈছে কা ফাৰ্মৰ ফালৰ পৰা গুৱাহাটীত পোষ্ট মুকলি কৰিছে অডিট এসিস্টেন্টৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে মিনিমাম কোৱালিফিকেশন বিচৰা হৈছে বিকম আৰু ক্যান্ডিডেটজন গুড একাডেমিক ৰেকৰ্ড থাকিব লাগিব 3+ year এক্সপেৰিয়েন্স থাকিব লাগিব যোন সকল এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট তো এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট সকলে যদি আবেদন কৰে তেওঁলোকক প্ৰিপেড দিয়া হ'ব মেইল দিয়া হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় সুপাৰ্থী সকলে এই মেইলত আপোনালোকৰ আপডেটেড বায়োডাটা বা সিভিখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 17 অক্টোবৰলৈকে পোষ্টটো যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহা কালিলৈ